বহুত বহুত ধন্যবাদ। এয়া আইমাতৃসকল যুৱতীসকলৰ উৎসাহ আপোনালোকে দেখা পাই আছে। গতিকে আমাৰ যিখন অনুষ্ঠান হ'বলৈ গৈ আছে অহা 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে 9 ফেব্ৰুৱাৰী যিটো কাৰ্যসূচী 5000 নাচযোগী যুৱতী মহিলাই একেলগে দিহানাম পৰিৱেশন কৰিব আৰু এনেকৈ প্ৰতি নামঘৰে এতিয়া আখৰা প্ৰেক্টিচ চলি আছে আৰু মই এনেকৈ ঘূৰি আছোঁ, খুবেই ভাল লাগিছে আৰু আশা কৰোঁ আমাৰ অনুষ্ঠান সফল হ'ব। এতিয়া আপোনালোকক মানুহখিনিয়ে পাগল বুলি কৈছে নে নাই? নামৰ পাগল হৈছে কোৱা নাই এতিয়ালৈকে ন? বাকী ক'ব লাগিব কিন্তু। এতিয়া ভাত ৰান্ধি আছে, এইটো নাম গাইছে। এতিয়া গৰুত গৈছে, নামটো গাই আছে। ছাগলীত গৈছে, নামটো গাই আছে, হয় নহয়? এতিয়া মানুহখিনি কি ক'ব? নিজৰ গিৰিয়েকে কি ক'ব? এই পাগল হ'ল এইটো, হয় নহয়? পাগল নহয়, যেতিয়া ক'ব ধুম পাগল হ'ল এইটো গ'ল আৰু চব্জিত এবাৰ ঠাইত 2বাৰ নিমখ দিছে, নাম গাই আছে যে গমেই নাপায়। গতিকে এনেকুৱা হ'লেহে আমাৰ ছাকচেছ। যদি মানে এতিয়াও ভালে আছে আপোনালোকে অলপ লাহে লাহে চেষ্টা কৰক যাতে আৰু পাগল কয় মানুহে, নহ'লে ছাকচেছ নহ'ব, হয় নে নহয়? দিয়া অলপ ধেমালি কৰিছোঁ। আপোনালোকে ঘৰত বহি নামখিনি চাব পাৰে, প্ৰেক্টিচ কৰিব পাৰে আৰু অহা 9 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে আহি যি 5000 যুৱতী মহিলা একেলগে নাম পৰিৱেশন কৰিব তাতে অংশগ্ৰহণ কৰক। থেংক ইউ। বাইদেউ নামটো দিয়া বেছি দিন হোৱা নাই, ইমান সোনকালে চবে ধৰিব পৰাকৈ কেনেকৈ সম্ভৱ হ'ল? তাৰমানে কেনেকৈ বুলি ক'ম, এই নামজন আমাৰ ইয়াতো অৱশ্যে প্ৰচলিতই, কিন্তু তাৰ মাজতে অকণমান লৰ হয় আৰু বোলে দেশ লৈ ভেষ এনেকৈ বুলি কয় যে, সেই তেনেকুৱা নিচিনা ইয়াত অলপ মানে প্ৰায়খিনিয়ে সামঞ্জস্য আছে। সেইটো কাৰণে একচুৱেলি আমাৰ ফালে কি হয়, কাৰ্তিকা নৃত্য, কাৰ্তিকা পূজা কৰা হয় যে, তো কাৰ্তিকা নৃত্যখিনি এনেকুৱা হয় যিখিনি ফ'ক ডান্স আৰু যিখিনি একদম আমাৰ অৰিজিনেল নৃত্য, সেইখিনি ব্লাড
একদম মানে ক'বই নালাগে যে কিবা কাৰ্তিকা নৃত্য কৰিব লাগে তো আমি কোকৰাঝাৰত যে 7,000 যুৱতী মহিলা একেলগে নৃত্য কৰিছিল ইমান কষ্ট হোৱা নাছিল ইহঁতে জানেই মানে নিজৰে তো এতিয়া ইয়াতে দেখিছোঁ দিহানাম এতিয়া কালি না পৰহিহে আমাৰ গীত সেই নামটো দিয়া হৈছে বাকী হৈয়ে গ'ল আৰু চবৰে হয়নে নহয় তো এতিয়া ইমান ধুনীয়া হৈছে নিজৰ কাৰণে চবে এবাৰ ডাঙৰকৈ হাত চাপৰি বুজাই দিব লাগে নিজৰ কাৰণে বহুত বহুত ধন্যবাদ